So hello everyone. So welcome back to our second video of units and measurement or আজি এটা বহুত ইম্পৰ্টেণ্ট টপিক এইটো চেপ্টাৰৰ ডাইমেনশ্যনছ তো আমাৰ ডাইমেনশ্যন কি হয় ডাইমেনশ্যন অফ ফিজিকেল কোৱান্টিটিজ হয় কি আমি সেইটো চাওঁ প্ৰথমতে আমি ইয়াৰ ডেফিনেশ্যন বা মিনিংটো চাওঁ চ' ডাইমেনশ্যন বেচিকেলি কি হয় দ্য ফিজিকেল কোৱান্টিটিজ আৰ দ্য পাৱাৰ টু উইচ দ্য ফাণ্ডামেণ্টেল কোৱান্টিটিজ মাষ্ট বি ৰেজ টু ৰিপ্ৰেজেণ্ট দেট কোৱান্টিটি কমপ্লিটলি তো বেচিকেলি আমাৰ ইয়াতে ফিজিক্সত ডাইমেনশ্যনটো হ'ব আমি যে ফাণ্ডামেণ্টেল কোৱান্টিটিজ সাতটা পঢ়িছিলো মনত আছিলে আমাৰ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিজ মাছ লেংথ টাইম তেনেকে সাতটা আছিল তো বেচিকেলি সেই ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিজৰ পাৱাৰ যিমান থাকিব আমি এটা যিকোনো এটা ফিজিকেল কোৱান্টিটিজৰ ডাইমেনশ্যন কিমান বুলি সুধিলে সেই ফাণ্ডামেণ্টেল কোৱান্টিটিটোৰ সেই ফিজিকেল কোৱান্টিটিটোৰ ইন টাৰ্মছ অফ ফাণ্ডামেণ্টেল কোৱান্টিটিজ কিমানটা আছে পাৱাৰ কিমান হয় মানে আমি সেই এনেকে ৰিপ্ৰেজেণ্ট যদি কৰোঁ সেইটোকে আমি ডাইমেনশ্যন বুলি কওঁ তো আমি কৰিলে বুজি পাবা বস্তুটো তো আমি যেতিয়া সলভ কৰিম এতিয়া দিয়া আছে এইটো আইডিয়াটো ভালকে আহিব তো বাট এইটো চাবা এতিয়া কি হয় আমাৰ নৰ্মেলি যোনটো আমি ডাইমেনশ্যন বুলি পঢ়ো যে 1 ডাইমেনশ্যন 2 ডাইমেনশ্যন 3 ডাইমেনশ্যন এটা চাব 1D মানে আমি কি পঢ়িছিলো এটা ষ্ট্ৰেট লাইন 2D মানে আমাৰ জানানে যে এটা দুটা এক্সিছ থাকিলে 3 ডাইমেনশ্যন হয় আমাৰ এতিয়া ৱৰ্ল্ডখন আমাৰ 3 ডাইমেনশ্যনেল হয় বা আজিকালি তোমালোকে মুভিও দেখিছা চাগে 4D 7D বিলাক মুভি চ' বেচিকেলি সেই ডাইমেনশ্যনটো কি হয় এটা এটা ফেক্টৰ যদি আহি যায় এইটো এক্স এক্সিছ ৱাই এক্সিছ জেড এক্সিছ এতিয়া লগত যদি আৰু কিবা এটা ফেক্টৰ এড কৰি দিয়ে 4 ডাইমেনশ্যন হৈ যাব এতিয়া 4 ডাইমেনশ্যনেল মুভি যদি কোনোবাই চাইছা বা 7Dও চাইছা তো বেচিকেলি কি হয় এতিয়া তুমি মুভি চাইছা এইটো 3 ডাইমেনশ্যনেল কেনেকে তোমাৰ এটা কি দিব এটা গ্লাছ দি দিব তো সেইটো দেখিবা যে তুমি এটা স্ক্ৰীনৰ পৰা ওলাই অহা যেন ফিল হয় সেইটো 3 ডাইমেনশ্যনেল বুলি কওঁ এতিয়া সাপোজ তোমালোকে মুভিত দেখি আছে যে পানীত নাও লৈ গৈ আছে তাতে যদি তোমাক অলপ সেই পানীত অলপ স্প্ৰিংকল কৰি দিয়ে তোমাৰ চিটত এটা বেলেগ এটা ফেক্টৰ এড কৰি দিলে নাই তো পানীৰ ফিলটো ল'লা তুমি এতিয়া মুভিখনৰ লগে লগে এইটো 4D হৈ গ'ল লগত যদি বতাহ কিবা কিবি আৰু হিট এইবিলাক এড কৰি দিয়ে এটা এটা ডাইমেনশ্যন এড হৈ যায় তো সেইটো ডাইমেনশ্যন বেলেগ কিন্তু আমাৰ ইয়াতে ডাইমেনশ্যনটো অলপ বেলেগ হ'ব ফিজিক্সত চ' মই জাষ্ট এইটো কম্পেয়াৰ কৰি দিছো যাতে কনফিউজ নহয় তোমালোকে তো ডাইমেনশ্যনটো তো বেচিকেলি আমি ইয়াতে ডাইমেনশ্যনটো ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ পাৱাৰ হিচাপে পঢ়িম আৰু এতিয়া চাবা আমি যদি এটা চাওঁ ডাইমেনশ্যন হিচাপে এতিয়া ফাৰ্ষ্ট অফ অল মই ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ ডাইমেনশ্যন কেইটা লিখি দিছো ইয়াতে মই ডিৰাইভ ইউনিটৰ ডাইমেনশ্যন ফ'ৰ্চটো আমি জানো এটা ডিৰাইভ ইউনিট হয় ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিৰ ডাইমেনশ্যন কেইটা মই লিখি দিছো যোনটো লেংথ ফাৰ্ষ্টতে মাছ আছিল তো মাছৰ যোনটো ডাইমেনশ্যন হ'ব আমি এনেকে লিখিম এম বুলি এনেকে ঠিক আছে চ' যোনটো লেংথ হ'ব লেংথৰ যোনটো ডাইমেনশ্যন আমি সেই ডাইমেনশ্যনটো আমি লিখিম কেপিটেল এনেকে এল বুলি তাৰপিছত আমাৰ টাইম আহিব টাইমৰ যোনটো ডাইমেনশ্যন আমি টাইমৰ ডাইমেনশ্যনটো আমি টি বুলি লিখিম নেক্সট আছে আমাৰ ইলেক্ট্ৰিক কাৰেণ্ট কাৰেণ্টৰ যোনটো আমাৰ ডাইমেনশ্যন আছে চ' কাৰেণ্টৰ এছ আই ইউনিট হৈছে এম্পিয়াৰ তো তাৰ এম্পিয়াৰ এটো আহিব ইয়াতে নেক্সট তোমাৰ চাবা লুমিনাছ ইণ্টেনচিটি তো লুমিনাছ যোনটো ইণ্টেনচিটি তো মই আই এন টি লিখিছো শ্বৰ্টকাট লুমিনাছ ইণ্টেনচিটি যোনটো ইউনিট হয়তো কেণ্ডেলা বুলি কয় তো এইটো এছ আই ইউনিটটো কেণ্ডেলাৰ পৰা ইয়াতে যোনটো ডাইমেনশ্যন চি ডি আহিব তাৰপিছত আহিব টেম্পাৰেচাৰ তো টেম্পাৰেচাৰ যোনটো এছ আই ইউনিট সেইটো কেলভিন হয় তো কেলভিনৰ পৰা এইটো কেটো আহিছে তাৰপিছত আমাৰ এতিয়া কেইটা হ'ল ছটা হ'ল আৰু এটা আছে আৰু এটা হৈছে এমাউণ্ট অফ ছাবষ্টেন্স তো এমাউণ্ট অফ ছাবষ্টেন্স তো এমাউণ্ট অফ ছাবষ্টেন্সৰ এছ আই ইউনিট হৈছে মল তাৰ পৰা MOL বুলি আহিব ইটো নাথাকে ইয়াতে চ' এটা বস্তু যদি চাপোজ চোৱা আমাৰ এই ফাৰ্ষ্টৰ তিনিটা ইয়াৰ কেপিটেল যোনটো আমাৰ যোনটো লেটাৰেৰে ষ্টাৰ্ট হৈছে সেইটো আহি যায় ইয়াতে এই তিনিটা অলপ বেলেগ আৰু বাকী কেইটা ইউনিটৰ পৰা আহিছে তো এনেকে মনত আহিব তোমালোকে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় আৰু বাকী যিমান আমি ডাইমেনশ্যন উলিয়াম এইকেইটাৰ পাৱাৰতে থাকিব সদায় ডাইমেনশ্যন তো আমি চাওঁ হা নেক্সট আমি কেনেকে চল্ভ কৰোঁ এটা চাবা ফ'ৰ্চ এতিয়া ফ'ৰ্চৰ যদি তোমাক ডাইমেনশ্যন উলিয়াব দিয়ে আমি তাৰ ফৰ্মুলাৰ পৰা উলিয়াম তো আমি কিছুমান বস্তুৰ ডাইমেনশ্যন আমি ফৰ্মুলাৰ পৰা উলিয়াম বা কিছুমানৰ আমি ইউনিটৰ পৰা উলিয়াম এতিয়া ফ'ৰ্চৰ এছ আই ইউনিটটো নিউটন এতিয়া নিউটনটো আমি ডাইৰেক্টলি একো ভাঙিব নোৱাৰো তো আমি ইয়াৰ ফৰ্মুলাৰ পৰা উলিয়াম ফৰ্মুলাটো চোৱা মাছ ইনটু এক্সেলাৰেশ্যন তো মাছৰ যোনটো আমি ডাইৰেক্টলি এপ্লাই কৰিব পাৰো মাছৰ এম বুলি আৰু এক্সেলাৰেশ্যন আমি এতিয়ালৈকে ওলোৱা নাই তো আমি এইটো ক'ৰ পৰা উলিয়াম ফৰ্মুলা লিখি পেলাই উলিয়াম তো মাছৰ চাবা আমি কেজি লিখিছো ইউনিটৰ পৰা আমি লিখিম আমি এনেকৈ লিখিব পাৰো তো এক্সেলাৰেশ্যন ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ চাবা এতিয়া কেজি মানে মাছৰ পৰা আহিব এম কেপিটেল এম আৰু এইটো মিটাৰ ওপৰটো চো মিটাৰ তো মিটাৰ আহিব এল আৰু তলত ছেকেণ্ড স্কুৱেৰ আহিব টাইম যোনটো আমাৰ টি স্কুৱেৰ এতিয়া চোৱা ইয়াতে যোনটো মাছ আছে মাছ কেইটা আছে ইয়াতে যদি ভাবিছো এটাই আছে আৰু লেংথ ওপৰত আছে তো লেংথ এটা আহিব আৰু তলত টি আছে ন ওপৰত লৈ গ'লে কি হৈ যাব টি -2 হৈ যাব আৰু আমি সদায় এনেকে যেতিয়া আমাৰ ডাইমেনশ্যনটো উলিওৱা হ'ব আমি এনেকে এটা ছেকেণ্ড ব্ৰেকেট এইটো দি দিম তো এইটো চাবা এতিয়া আমাৰ যোনটো ডাইমেনশ্যন হ'ব ইয়াতে যদি ডাইমেনশ্যনটো উলিয়াও আমি কেনেকে ক'ম ফ'ৰ্চৰ ডাইমেনশ্যন ইজ m টু দি পাৱাৰ
1 L to the power 1 and T to the power minus 2. তো বেসিক্যালি আমার ডাইমেনশনটো কোনে এক্সপ্রেস কৰিছে এই যে পাৱাৰটো 1 1 আৰু minus 2 তো এই পাৱাৰটো এক্সপ্ৰেস কৰিছে বেসিক্যালি ডাইমেনশনটো তো মানে মাস ইয়াতে এটা আছে লেংথ এটা আছে আৰু টাইম কিমান আছে টু দি পাৱাৰ minus 2 আছে মানে তলত আছে তো আমি বেসিক্যালি এনেকে আমি ডাইমেনশনটো এক্সপ্ৰেস কৰিব পাৰো তো সিমিলাৰলি তোমালোকে আৰু উলিয়াব পাৰিবা তো আমি আৰু এক্সাম্পল চাইছো এটা চাবা আৰু ইয়াতে কৰা আছে তো এইটো মই এতিয়া তোমালোকে যদি এইটো লিখি ল'ব বিচাৰা এইটো স্ক্ৰীনশ্বট লৈ ল'বা আগৰ গৈ পেলাই ফাণ্ডামেণ্টেল কোৱান্টিটিজৰ তো এতিয়া চাবা বেলেগ আমি কি কি আৰু কৰিছো ইয়াতে মমেন্টাম কৰা আছে এটা মমেন্টাম চাবা মমেন্টামৰ আমি ফৰ্মুলাটো জানো মাছ ইনটু ভেলোচিটি তো মাছ ইনটু ভেলোচিটিৰ পৰা মাছৰ পৰা আহিছে ডাইৰেক্ট আমাৰ এম লিখিছো ভেলোচিটি আমি কেনেকে লিখিব পাৰো চোৱা ভেলোচিটি আমাৰ কি হয় যদি ইউনিটৰ পৰা ভেলোচিটি যদি আমি ইউনিটৰ পৰা উলিয়াও মিটাৰ পাৰ ছেকেণ্ড ওকে সো মিটাৰ হলে কি হ'ব ওপৰত লেংথ আহিব তলত আহিব টি সো এইটো আমাৰ এনেকে ব্ৰেকেট টি টো যেতিয়া ওপৰত যাব এইটো -1 হৈ যাব আৰু এল 1 আছে তো আমাৰ টোটেলটো হৈ গ'ল m টু দি পাৱাৰ 1 l টু দি পাৱাৰ 1 আৰু t টু দি পাৱাৰ -1 তো এইটো বুজি পাইছা তো ডাইমেনশনটো হ'ব এনেকে ওপৰৰ পাৱাৰ খিনি আমাৰ ডাইমেনশনটো বুজাই আছে এগেইন এৰিয়া চাবা এৰিয়াৰ আমি এতিয়া যদি ডাইমেনশন উলিয়াব লাগে এৰিয়াৰ ফৰ্মুলাটো জানা লেংথ ইনটু ব্ৰেথ হয় সো লেংথ চাবা লেংথ মানে হৈছে এল আৰু ব্ৰেথ মানে তো লেংথে হয় আলটিমেটলি আমাৰ এৰিয়া এটা বস্তুৰ এৰিয়া যদি উলিয়াব লাগে এইটো লেংথ বুলি কওঁ এইটো ব্ৰেথ বুলি কওঁ সো লেংথ যোনটো হয় সেইটো আমাৰ এটা লেংথে হয় আৰু ব্ৰেথটো আমাৰ লেংথে হয় দুটাৰে ইউনিট কি মিটাৰ মিটাৰে হ'ব না সো লেংথে হ'ব তো লেংথ স্কোয়াৰ তো আলটিমেটলি যদি আমি আৰু ইয়াৰ চাবা এতিয়া অকল লেংথ অফ টাইমত লিখা আছে বাট আমি যদি আৰু ভালকে লিখিব লাগে একচুয়ালি এনেকে লিখিব লাগে মাছ ইয়াতে মাছ আছে জানো নাই এম টু দি পাৱাৰ 0 লেংথ কেইটা আছে দুটা আছে আৰু টাইম আছে জানো নাই টাইম টি টু দি পাৱাৰ 0 তো এইটো হৈছে পাৰফেক্ট ফৰ্মত আমি এনেকে লিখিব পাৰো এগেইন চাবা স্পীড বা ভেলোচিটি তো দুটা এটা ভেক্টৰ এটা স্কেলাৰ তো দুটাৰে আমাৰ ফৰ্মুলা একে যিহেতু ডাইমেনশনো একে আহে তো আমাৰ মই আগতে উলিয়াই থোৱা আছে বাৰু এইটো তো ডিষ্টেন্স বাই টাইম বা ডিসপ্লেসমেন্ট বাই টাইম তো ডিষ্টেন্স হলে এইটো লেংথে হয় টাইমটো টি হয় তো এল বাই টি হ'ব তো এল আৰু টি টু পাৱাৰ -1 বা আমি যদি ইয়াত পাৰফেক্টলি লিখিবলৈ কেনেকে লিখিম ওপৰ যেনেকে মই ফৰ্মেটটো দিলো এম এল টি এইটো ফৰ্মেটত লিখা যায় তো এম আছে জানো নাই এম টু দি পাৱাৰ 0 এল কেইটা আছে এটা আছে টি কেইটা আছে ইয়াতে টি মাইনাছত আছে বিকজ তলৰ ডিনমিনেটৰত আছিল তো গম পাইছা এইটো নেক্সট আৰু যদি আমি সলভ কৰো এনেকে ডাইমেনশন উলিয়াও চাবা সো ডেনসিটি বুলি এনেকে বহুত আমি ফৰ্মুলা আছে মই তোমালোকক দি দিম বাৰু এটা ফৰ্মুলাৰ সেই তাৰ পৰা তোমালোকে নিজে প্ৰেক্টিচ কৰিব পাৰিবা এটা চাবা ডেনসিটি ফৰ্মুলা আমি জানো মাস পাৰ ভলিউম যেটো মাস ডেনসিটি হৈ আছে মাস পাৰ ভলিউম তো মাস তো সিধা আমাৰ আহি যাব ভলিউম মানে জানো আমি এল কিউব ভলিউম মানে কি হয় লেংথ ইনটু ব্ৰেথ ইনটু হাইট তো এল কিউব আহি যাব তিনটা লেংথ আছে তাতে তো আলটিমেটলি আমি লিখিব পাৰিম কেনেকে মাস ইনটু মাস টু দি পাৱাৰ 1 এল টু দি পাৱাৰ 1 আৰু টি টু দি পাৱাৰ 0 তো ইয়াতে গম পাইছা কেনেকে আহিল বস্তুটো তো নেক্সট আমি যদি চাব যাওঁ ডাইমেনশনৰ আৰু কি কনসেপ্ট চাব পাৰো সো তোমালোকক এটা মই ভিডিঅ'ৰ এটা স্ক্ৰীনশ্বট দিম যাতে তোমালোকে নিজে প্ৰেক্টিচ কৰিব পৰা সেইটো ট্ৰাই কৰিবা আৰু যদি কিবা ডাউট পোৱা তোমালোকে কমেন্ট কৰিব পৰা উলিয়াওতে বা কিবা বা তোমালোকে কমেন্ট কৰিব পৰা কিবা ইছ্যু থাকিলে বা হোৱাটছএপো কৰিব পৰা যদি তোমালোকৰ কিবা পাৰ্চনেল বহুত প্ৰব্লেম বা ডাউট পোৱা সো নেক্সট এতিয়া চাবা এতিয়া আমি ডাইমেনশনৰ আৰু কি কি বস্তু আমি ইম্পৰ্টেন্ট হয় পঢ়িব পাৰিম চাবা সাম ইম্পৰ্টেন্ট টাৰ্মছ ডাইমেনশনৰে চাবা ডাইমেনশনেল ভেৰিয়েবল তো ডাইমেনশনেল ভেৰিয়েবল কি হয় এতিয়া যোনবিলাক ভেৰিয়েবলৰ ডাইমেনশন থাকিব সেইবিলাকক ডাইমেনশনেল ভেৰিয়েবল বুলি কয় ওকে ডেফিনেশনটো চাব দ্যাট ফিজিক্যাল কোয়ান্টিটিজ which possesses dimension তো physical quantities মানে তোমাৰ আলটিমেটলি ভেৰিয়েবল কোৱান্টিটিজৰ কথা কৈছে যেহেতু ডাইমেনশনেল ভেৰিয়েবল হয় কনস্ট্যান্ট নহব দে so the physical quantities the variable physical quantities which possesses dimensions and have variable values তো বুজি পাইছা এইটো মই ইয়াতে যিটো এড কৰি দিছিলো ভেৰিয়েবল বুলি তো এতিয়া চাবা যেনেকে এৰিয়া তো এৰিয়া জনে কিবা কনস্ট্যান্ট যিকোনো বস্তু এৰিয়া হ'ব পাৰে ভলিউম জনে কনস্ট্যান্ট থাকে সব বস্তুৰে বেলেগ বেলেগ হয় ভেলোচিটি সব বস্তুৰে ভেলোচিটি বেলেগ বেলেগ এতিয়া এটা ফ্লাইট গৈ আছে তাৰ ভেলোচিটি বেলেগ হ'ব বাছ এখনৰ ভেলোচিটি বেলেগ হ'ব তো গম পাইছা তো এইবিলাক ভেৰিয়েবল সব বস্তুৰে বেলেগ বেলেগ হয় ফোৰ্স সবৰে বেলেগ বেলেগ হ'ব এনেকে তো এইবিলাক বস্তুৰ ডাইমেনশন আছে আমি জানো এৰিয়া ভলিউম ভেলোচিটি ফোৰ্স আমি আমাৰটো উলিয়াইছিলো তো এইবিলাকৰ যেটো ভেৰিয়েবল ভ্যালু হয় আৰু ডাইমেনশন আছে ইহঁতক কি বুলি কয় ডাইমেনশনেল ভেৰিয়েবল বুলি কয় ওকে ফাইন সিম্পল আছিল বস্তু এটা নেক্সট চাবা ইয়াতে কি কয় ডাইমেনশন লেস ভেৰিয়েবল তো এটা ভেৰিয়েবলৰ যদি ডাইমেনশন নাথাকে সেইটো কয় ডাইমেনশন লেস ভেৰিয়েবল তো এটা ভেৰিয়েবল কোৱান্টিটিজ বাট ডাইমেনশন নাই তো আমি যদি এইটো চাব যাওঁ চাবা মই ডেফিনেশনটো এইমাত্ৰ ক'লো বাকি যদি তোমালোকে চাব খোজা ইংলিছত দা ফিজিক্যাল কোৱান্টিটিজ which have no dimension but have variable values okay তো যেনেকে চাবা এংগেল ষ্ট্ৰেইন তো এতিয়ালৈকে তোমালোকে ষ্ট্ৰেইন পোৱা নাই আমি ইয়াত নেক্সট চেপ্টাৰত পাম আমি সেকেন্ড পাৰ্টত আছে সেইটো চাই লম
এংগেলটোত পাইছা তোমালোকে। তো এংগেল মানে কি হয় চাবা এতিয়া। এংগেল মানে যদি ফৰ্মুলাটো চাব যাওঁ মই তোমালোকক যদি কওঁ, এটা ধৰি লোৱা এটা মই চাৰ্কেলৰ পৰা বুজাই দিছো। এটা চাৰ্কেল হয়, এইটো চেণ্টাৰ হয়। তো চেণ্টাৰৰ পৰা যদি মই এটা ৰেডিয়াছ ইয়াতে লওঁ আৰু এটা যদি ৰেডিয়াছ ইয়াতে লওঁ, তো এইখিনি আমাৰ কি হৈ গ'ল, আৰ্ক হৈ গ'ল, আৰু এইটো আমাৰ এংগেল হৈ গ'ল, থিটা বুলি কৈছো। এতিয়া এংগেলৰ যোনটো ফৰ্মুলা আছে চাবা, এংগেল ইজ ইকুৱেল টু আৰ্ক বাই ৰেডিয়াছ। এইখিনি যোনখিনি হয় আৰ্ক বুলি কওঁ, মই এছ এৰে ডিনোট কৰিছো আৰু লেংথটোক মই আৰ এৰে ডিনোট কৰিছো। এতিয়া চাবা এই আৰ্ক যোনখিনি আছে সেইখিনি আমাৰ লিনিয়াৰ হৈ আছে। ইয়াৰ যোনটো ইউনিট হ'ব মিটাৰতে আহিব, ৰেডিয়াছৰ যোনটো ইউনিট হ'ব মিটাৰতে আহিব, লেংথতে আহিব দুটা বস্তু। তো এতিয়া চাবা এংগেলৰ যোনটো ইউনিট, সেইটো আৰ্ক বাই মিডিয়া মানে লেংথ বাই লেংথ নহয় জানো। তো যেতিয়া এটা বস্তু চেম কোৱান্টিটিৰ ৰেচিঅ'ত আমি পাওঁ, সেইটো বস্তু আল্টিমেটলি কেনচেল হৈ যাব, লেংথ লেংথ কেনচেল হৈ গ'ল। তো আল্টিমেটলি একো নাথাকে তাতে। তো আমি যদি লিখিব যাওঁ এইটো এম টু দি পাৱাৰ জিৰ' এনেকে লিখিছো, এম টু দি পাৱাৰ জিৰ', এল টু দি পাৱাৰ জিৰ', টি টু দি পাৱাৰ জিৰ', মানে ইয়াৰ ডাইমেনশ্যনে নাই। অ'কে, তো ডাইমেনশ্যনে নাই, জিৰ' 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 পাৱাৰ, চ' ডাইমেনশ্যন লেছ হৈ গ'ল এইটো বস্তু। বুজি পাইছা? এতিয়া ষ্ট্ৰেইন মানে কি একেই হয় তোমাৰ আল্টিমেটলি। আমাৰ যোনটো ষ্ট্ৰেইন হয়, মই অলপমান কৈ দিছো তোমালোকক কি হয়, নহ'লে তোমাৰ যোনে যোনে বহুত কিউৰিয়াছ আছা, কনফিউজ হৈ থাকিবা। এতিয়া যদি তোমাৰ কিবা এটা ৱায়াৰ এডাল আছে তোমাৰ হাতত, অ'কে, এই ৱায়াৰডাল যদি তুমি বহুত বেছি এনেকে টানি দিয়া, ৱায়াৰডাল কি হ'ব, এইফালে লেংথ অলপ বাঢ়ি যাব নে? বাঢ়ি গ'ল। তো এই যোনখিনি লেংথ বাঢ়ি গ'ল, চ' এই ইনক্ৰিজ লেংথ ডিভাইডেড বাই ইনিচিয়েল লেংথক কি বুলি কয়, ষ্ট্ৰেইন বুলি কয়। মানে লেংথ কোনখিনি, এই ডেল এল বুলি কয়। ইনিচিয়েল লেংথ যদি এল আছিল, তো কি হৈ যাব এইটো ডেল এল বাই এল, মানে ইনক্ৰিজ লেংথ ডিভাইডেড বাই এল। তো দুটাৰে ইউনিট মিটাৰ মিটাৰ নহ'ব জানো, তো এল বাই এল হ'ব। তো কেনচেল হৈ গ'ল, তো ইয়াৰো ডাইমেনশ্যন নাই। বুজি পাইছা বস্তুটো? চেম চেম হৈ। মানে আল্টিমেটলি মনত ৰাখিবা, যিকোনো এটা যদি ফিজিকেল কোৱান্টিটিজ আমি এনেকে পাওঁ, ফৰ্মুলাটোত এনেকে আছে যে চেম ফিজিকেল কোৱান্টিটিজ, ওপৰত যোনটো আছে তলতো সেইটো আছে, ৰেচিঅ'ত আহি যায়, তো কেনচেল হৈ যায়। তো আল্টিমেটলি সেইটো আমাৰ ডাইমেনশ্যন লেছ হৈ যায়। অ'কে, সেইটো মনত ৰাখিবা। এতিয়া নেক্সট চাবা, ইয়াতে আমি ডাইমেনশ্যনেল আৰু কি থাকিব, দুটা আমি পালো, ডাইমেনশ্যনেল ভেৰিয়েবল পালো আৰু ডাইমেনশ্যন লেছ ভেৰিয়েবল পালো। এতিয়া আমাৰ ভেৰিয়েবল হৈ গ'ল কাম। এতিয়া আমাৰ আহিব কনষ্টেণ্ট চাবা। এতিয়া ডাইমেনশ্যনেল কনষ্টেণ্ট আছে, তাত কিছুমান কনষ্টেণ্টৰ ডাইমেনশ্যন থাকিব, তো সেইবিলাকক আমি ডাইমেনশ্যনেল কনষ্টেণ্ট বুলি ক'ম। তো কেনেকুৱা কনষ্টেণ্ট চাবা, তো ডেফিনিশ্যনটো ঠিক তেনেকেই। তোমালোকে এতিয়া ফিজিক্সত কেতিয়াও ডেফিনিশ্যন মেমৰাইজ নকৰিবা, তোমালোকে কি কৰিবা, বুজি ল'বা, নিজে বনাই লিখিব ট্ৰাই কৰিবা। চ' এতিয়া ফিজিকেল কোৱান্টিটিজ which possesses dimension and have constant values. Okay, তো গম পাবা এতিয়া কনষ্টেণ্ট ভেলু কোনবিলাক হয়। আমি এইবিলাক থিটা, ষ্ট্ৰেইন, এইবিলাক চব ভেৰিয়েবল হ'ব, বেলেগ বেলেগ ভেলুৰ কাৰণে বেলেগ বেলেগ পাম। কিন্তু কিছুমান বস্তু যেনেকে চাবা, গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, এইটোত কেতিয়াবা তুমি বেলেগ পাবা জানো, জিৰ ভেলু কেতিয়াবা বেলেগ পাবা জানো। আমি জানো যে এইটো ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট হয়, গোটেই ইউনিভাৰ্চত ছেমে হয়। তো জিৰ যোনটো কনষ্টেণ্ট ভেলু আছে, তো ইয়াৰ কাৰণে আমি ডাইমেনশ্যন কিমান পাম। তো ডাইমেনশ্যনটো যদি উলিয়াব যাওঁ, কেনেকে উলিয়াম চাবা। তো আমি জানো যে ফ'ৰ্চ ইজ ইকুৱেল টু ক্লাছ 9 মানত পাইছিলে চাগে তোমালোকে, এফ ইজ ইকুৱেল টু জি মাছ 1 মাছ 2 ডিভাইডেড বাই আৰ। এইটো আমি কি হয়, এইটো আমাৰ নিউটনৰ যোনটো গ্ৰেভিটেশ্যনেল ল আছিলে সেইটো হয়। তো ইয়াৰ পৰা আমি জিটো এইফালে ৰাখিছো আৰু বাকী গোটেইখিনি ৰাইট হেণ্ড চাইডে লৈছো। তো ইয়াৰ পৰা আমি চাবা ফ'ৰ্চৰ ডাইমেনশ্যন উলিয়াইছিলো, মনত আছে ন তোমালোকে। তো এইটো আছিলে এম এল আৰু টি মাইনাছ 2 আছিলে, আৰু ওপৰত চোৱা, ওপৰত আৰ আছে, মানে লেংথ হ'ব এল স্কুৱেৰ, আৰু তলত দুটা মাছ আছে, মানে মাছ হ'লে এম স্কুৱেৰ। এইটো যদি আমি কেলকুলেট কৰো, এইটো আমাৰ কি হৈ যাব, আমি ডাইমেনশ্যন পাই যাম, জি ডাইমেনশ্যন পাই যাম। মই যদি ইয়াতে কেলকুলেট কৰো তোমালোকৰ, চাবা মাছ কেইটা হৈ যাব, মাছ তলত আছে, ওপৰত গুচি গ'লে এইটো এম ওৱান হৈ যাব। ওৱান কিয় হ'ল, ওপৰত এটা আছিল, তলত দুটা আছে, এইটো দুটা ওপৰত গ'লে মাইনাছ 2 হৈ যাব, তো মাইনাছ 2 প্লাছ 1 মাইনাছ 1 থাকিব। আৰু এল কেইটা আছে চোৱা, এল তিনিটা আছে, কিউব হৈ গ'ল, আৰু টি চোৱা এটা দুটাই আছে, মাইনাছ 2 আছে। তো এইটো, চ' এইটো হৈ গ'ল ডাইমেনশ্যন অফ জি, গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট। বুজি পাইছা কেনেকে চল্ভ কৰিম আমি। তো ডাইমেনশ্যনেল কনষ্টেণ্ট, এইটো হ'ল আমাৰ এক্সাম্পল। তো নেক্সট আমি যদি চাব যাওঁ, এতিয়া চাবা ডাইমেনশ্যন লেছ কনষ্টেণ্ট। তো ডাইমেনশ্যন লেছ কনষ্টেণ্ট যোনবিলাক কনষ্টেণ্টৰ চিম্পলি কি নাথাকে, ডাইমেনশ্যন নাথাকে। ফৰ এক্সাম্পল চাবা, এইটো পাই এটা আমি কনষ্টেণ্ট ভেলু জানো আমি, আৰু ই এইটো তোমালোকে এতিয়ালৈকে পোৱা নাই। আমি এইটোক ইউলিয়াৰ্ছ নাম্বাৰ বুলি কওঁ। তো এতিয়া বহুত ৰেয়াৰলি পাবা তোমালোকে, জাষ্ট এক্সাম্পল হিচাপে দিয়া আছে এইটো, তোমালোকে 11-12ত নোপোৱাই বাৰু। তো আমি অকল পাইটোৱে ডিছকাছ কৰিছো। তো পাই মানে জানা তোমালোকে, পাইৰ কি হয়, 22/7 হয়। অ'কে, না ইয়াৰ ইউনিট আছে না কিবা আছে। তো এতিয়া চোৱা, যিহেতু ইয়াৰ ভেলুৱে কনষ্টেণ্ট হয় আৰু ইয়াৰ ডাইমেনশ্যন একোৱে নাই, তো ইউনিট নাই যিহেতু কি নাই, ডাইমেনশ্যনো নাই, তো ডাইমেনশ্যন লেছ বুলি কয় ইয়াতে। তো ডাইমেনশ্যন লেছ কনষ্টেণ্ট হয় তো ইয়াত। অ'কে, বুজি পাইছে, চিম্পল হয়, বেলেগ একো নাই। এতিয়া আমি নেক্সট যদি ডাইমেনশ্যনেল আৰু কি টপিক আহে চাব যাওঁ, এইটা চাবা, ডাইমেনশ্যন যে আমি পঢ়িলো, আমি ক'ত ক'ত ডাইমেনশ্যন এপ্লাই কৰিব পাৰিম, ইউজ ক'ত। অ'কে, এতিয়া চাবা এপ্লিকেশ্যন অফ ডাইমেনশ্যন এনালাইচিছ। তো এতিয়া আমি ডাইমেনশ্যনটো শিকি পেলাই আমি ক'ত কেনেকে এপ্লাই কৰিব পাৰো, এপ্লিকেশ্যন কি চাবা এতিয়া। তো ফাৰ্ষ্টলি আমি চাব পাৰো এটা ৰিলেশ্যন, ফিজিকেল
মানে suppose to find or check relation among physical quantities by using their dimension মানে ইয়াতে কি কৈছে চাবা এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো কাৰেক্ট হয় নে নহয় ওকে মানে আমি ডাইমেনশ্যনেল এনালাইচিছ কৰি পেলাই এটা ৰিলেশ্যন কাৰেক্ট হয় নে নহয় চেক কৰিব পাৰো যেনেকে ফৰ এক্সাম্পল মই তোমালোক দিছো যেনেকে মই এটা ৰিলেশ্যন কৈছো যে ভি ইজ ইকুৱেল টু ইউ প্লাছ এটি এইটো ক্লাছ 9তে পাইছিলা তোমালোকে 11তে পাব পাৰো তো এই ৰিলেশ্যনটো যে মই লিখিছো এইটো ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় আমি চেক কৰিব পাৰো ওকে মানে কেনেকে চাবা লেফ্ট হেণ্ড চাইডে যিমান ডাইমেনশ্যন থাকিব ৰাইট হেণ্ড চাইডে সিমানে ডাইমেনশ্যন আহিব লাগিব ওকে তেতিয়া ডাইমেনশ্যনেলি কাৰেক্ট হ'ব আমি চাম বাৰু সেইটো লিখা আছে ইয়াতে চাবা তো লেফ্ট হেণ্ড চাইডে আৰু ৰাইট হেণ্ড চাইডৰ ডাইমেনশ্যন ছেম হ'ব লাগিব এতিয়া চাবা আমি এইটো প্ৰুফ কৰিব যাওঁতে এটা আমাক বস্তু লাগিব কি এতিয়া চাবা ইউ প্লাছ এটি যে হৈ আছে তোমালোকে নিজে ভাবাচোন তোমালোকে যেতিয়া প্লাছ মাইনাছ কৰা ভাবাচোন তোমালোকে কেতিয়াবা কেজি আৰু মিটাৰৰ প্লাছ কৰিব পাৰিবানে যে তোমালোকক 2 কেজি আছে আৰু 2 মিটাৰ আছে কেতিয়াবা তোমালোক প্লাছ হ'ব জানো কেতিয়াও নহয় তো সদায় তোমাৰ 2 কেজিৰ লগত তুমি আৰু 2 কেজি 5 কেজি 10 কেজি কেজিয়ে প্লাছ কৰিব লাগিব মিটাৰৰ লগত সদায় তুমি মিটাৰে প্লাছ কৰিব লাগিব লেংথৰ লগত মানে সেইটো তুমি লেংথে প্লাছ কৰিব লাগিব যে তুমি যদি ফ'ৰ্চৰ লগত সদায় ফ'ৰ্চে প্লাছ কৰিব লাগিব সেইটো কয় প্ৰিন্সিপল অফ হোমোজেনিটি ওকে এইটো বুজি ল'বা আমি সদায় সেম ফিজিকেল কোৱান্টিটিজকে সাবট্ৰেকশন বা এড কৰিব পাৰো সেইটো কয় প্ৰিন্সিপল অফ হোমোজেনিটি ইয়াৰ পৰা কি বুজি পালা যে ইউ প্লাছ এটি যে হ'ব এই দুটাৰ ফিজিকেল কোৱান্টিটি যোনটো হ'ব আলটিমেটলি একে হ'ব লাগিব মানে এই দুটাৰ ইউনিটটো একে হ'ব লাগিব এইটো যদি তোমাৰ ইউ আছে মানে এইটো মিটাৰ পাৰ ছেকেণ্ড আছে এইটো মিটাৰ পাৰ ছেকেণ্ডে হ'ব লাগিব তেতিয়া আমি এড কৰিব পাৰিম তেতিয়া এইটো কাৰেক্ট হ'ব ইভেন যদি কেলকুলেট কৰি চাব যাওঁ আমি ছেমে পাম বাৰু আমি চাম পিছত যেতিয়া সলভ কৰিম এইটো এইটো কয় প্ৰিন্সিপল অফ হোমোজেনিটি মানে চিম্পল আমি সেম ফিজিকেল কোৱান্টিটিজ হবে সাবট্ৰেকশন বা এড কৰিব পাৰো এইটো কয় প্ৰিন্সিপল অফ হোমোজেনিটি বহুত ইম্পৰ্টেন্ট হয় প্ৰিন্সিপল অফ হোমোজেনিটি এটা চাবা ইয়াত আমাৰ এইটো ইকুৱেশ্যন আমি ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় চেক কৰা আছে তো আমি এবাৰ চাই দিছো এটা চাবা আমাক কি দিয়া আছে s is equal to ut plus half at square তো এজ এ কুৱেশ্যন হিচাপে দিয়া আছে কৈছে কি চেক whether the equation is dimensionally correct or not তো ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় আমি চেক কৰিম এটা মই কৈছিলো না প্ৰথমতে আমি লেফ্ট হেণ্ড চাইডে চাম তাৰপিছত ৰাইট হেণ্ড চাইডে চাম তো লেফ্ট হেণ্ড চাইডে অকল কি আছে চোৱা এছ এছ মানে জানো আমি ডিসপ্লেসমেন্ট এই ইকুৱেশ্যনটো জানা আমি সেকেন্ড ইকুৱেশ্যন হয় ইকুৱেশ্যন অফ মোশনৰ তো এছ মানে ডিসটেন্স ডিসপ্লেসমেন্ট যি কোৱা তো ডিসপ্লেসমেন্ট বা ডিসটেন্সৰ কি হ'ব ডাইমেনশ্যন এল আহিব L1 আহিব বা এল লিখা রাইট হ্যান্ড সাইডে কি আছে ইউটি প্লাস হাফ এটি স্কোয়ার তো মই তোমালোকক কৈছিলো যে প্ৰিন্সিপাল হোমোজেনিটিত কি আছে যে আমি সদায় একে কোৱান্টিটিকে প্লাছ কৰিব পাৰিম তো যেতিয়াই তোমালোকে এটা প্লাছ দিয়া থাকিব গম পাবা ইয়াতে যিমান হ'ব ইয়াতে কিমানে হ'ব লাগিব চাম বাৰু এটা চাবা ইউ মানে জানো এল টি মাইনাছ টু তো ইউ মানে জানা ইউ মানে আমাৰ কি আছিল ভেলচিটি হয় মিটাৰ পাৰ ছেকেণ্ড তো মিটাৰ পাৰ ছেকেণ্ড হলে কি হ'ব এল তলত আহিব টি তো ওপৰত গুচি গ'লে এল টি মাইনাছ ওৱান হ'ব হয় নে ডাইমেনশ্যনটো এইটো তো ডাইমেনশ্যন আমি লিখিছো এল পি মাইনাছ ওৱান তো ইয়াতে আমি যেতিয়া কেলকুলেশ্যন কৰিম তেতিয়া আমি যোনটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মেট বুলি কৈছিলো মনত আছে নে M0 L1 T মাইনাছ ওৱান এইটো ফৰ্মেটত নিলিখো এইটো ফৰ্মেটত লিখিলে বেছি বেছি লেংদি হৈ যায় তো আমি যিমান পাৰো শ্বৰ্টে লিখিম এইটো তো যোনটো ইউ হয় আমি এল টি মাইনাছ ওৱান লিখিছো আৰু লগত কি আছে চোৱা টাইম আছে টাইমৰ ডাইমেনশ্যন আমি জানো টি লিখিম অকল আৰু হাফ যেতিয়া আমি ডাইমেনশ্যনেল এনেকৈ এনালাইচিছ কৰিম তেতিয়া আমি এই কনষ্টেণ্ট ভেলুবিলাক কেতিয়াও নিলিখো ইয়াতে হাফ চাফ নিলিখো বিকজ ইহঁতৰ ডাইমেনশ্যন নাই আমি যিহেতু অকল ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় চাই আছো চব আমি নিউমেৰিকেলি কোৱা নাই এইটো কাৰেক্ট হয় নে নহয় এইটো তোমাৰ নিউমেৰিকেলি উলিয়াব দিয়া নাই কাৰেক্ট হয় নে নহয় অকল ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় সেইটো উলিয়াব দিছে ওকে আমি অকল ডাইমেনশ্যনেলিহে চেক কৰিম মানে ইউনিটত চেক কৰিম অকল চ' ইয়াতে এ আছে চোৱা এ মানে হ'ব এগেইন মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো মিটাৰ হ'লে ওপৰত এল আছে আৰু ছেকেণ্ড স্কুৱেৰ হ'লে তলত টি স্কুৱেৰ হ'ব ওপৰত গ'লে টি মাইনাছ টু হ'ব আৰু লগত চোৱা টি স্কুৱেৰ আছে টি স্কুৱেৰ হ'লে টি কি হ'ব টাইম স্কুৱেৰ হ'লে টি স্কুৱেৰ হ'ব কেপিটেল আহি যাব ইয়াতে ত' এইটো চোৱা এইটো টি মাইনাছ টু আছে এইটো টি প্লাছ টু আছে এইটো কেনচেল হৈ গ'ল আৰু এইটো টি মাইনাছ ওৱান আছে এইটো টি ওপৰত এটাই থাকিব প্লাছ ওৱানে থাকিব তো এই দুটাও কেনচেল হৈ যাব তো অকল ইয়াতে এল আছে অকল ইয়াতে এল আছে চোৱা এল প্লাছ এল বুজি পাইছে ন মই ইমানটো কৈছো প্ৰিন্সিপাল অফ হোমোজেনিটি এইটো যিমান হ'ব এইটো সিমানে আহিব লাগিব তেতিয়া আমাৰ এড হ'ব তো এল প্লাছ এল তো ইয়াতে আমি টু এল লিখিব নালাগে বিকজ মই আগতে কৈছো তোমালোকক ইয়াতে আমি নিউমেৰিকেলি চেক কৰা নাই অকল ডাইমেনশ্যনেলি তো যিহেতু আমি কৈছো যেতিয়া আমি লেংথ হলে মিটাৰ প্লাছ মিটাৰহে প্লাছ কৰিব পাৰিম সদায় তো মিটাৰ প্লাছ মিটাৰ প্লাছ হলে তুমি আল্টিমেটলি মিটাৰে পাবা ন চ' হোৱাট এভাৰ ইয়াতে টু থাকক থ্ৰী থাকক তুমি আল্টিমেটলি ইউনিট কি পাবা মিটাৰে পাবা ন তো মিটাৰ এইটোৱে ইউনিটটো লিখা আছে এল চ' এতিয়া আমি যদি লেফ্ট হেণ্ড চাইডে চাব যাওঁ আমি এল পাইছিলো ৰাইট হেণ্ড চাইডেও এল আছে লেফ্ট হেণ্ড চাইডৰ ডাইমেনশ্যন আৰু ৰাইট হেণ্ড চাইডৰ ডাইমেনশ্যন কাৰেক্ট পালো আমি ছেম পালো আল্টিমেটলি আমি ক'ব পাৰিম যে দাস দিছ ইকুৱেশ্যন ইজ ডাইমেনশ্যনেলি কাৰেক্ট বুজি পাইছা কেনেকে আমি চল্ভ কৰিছো তো তোমালোকে এটা নিজে কৰিব পাৰিবা যেনেকে আগৰবাৰ মই লিখিছিলো বি ইজ ইকুৱেল টু ইউ প্লাছ এটি এইটো ট্ৰাই কৰাচোন তোমালোকে অ'কে চ' হোপ যেতিয়া তোমালোকে ভিডিঅ' চোৱা কপি পেন লৈ চাই থাকিবা
এতিয়া নোটছখিনি তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা বা লিখিব পাৰিবা এনেকে ভিডিঅ'টো পজ কৰি কৰি, বা তোমালোকে যদি নোট বিচাৰাও মোক হোৱাটছএপ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকে, মোক হোৱাটছএপ কৰিলে মই তোমালোকক নোট প্ৰভাইড কৰিব পাৰিম। এইবিলাক কুৱেশ্যন লগে লগে ছল্ভ কৰি যাবা, ত' প্ৰপাৰ ক্লাছৰ নিচিনাকে, ত' তোমালোকৰ হেল্প হ'ব বহুত। এতিয়া চোৱা ভি ইজ ইকুৱেল টু ইউ প্লাছ 80 হ'ব লাগিছিল দেই, এইটো 80 স্কুৱেৰ লিখা গৈছে। এক ছেকেণ্ড। অ'কে, ত' এতিয়া যে মই 80 স্কুৱেৰ লিখিছিলো সেইটো কুৱেশ্যন হ'ব পাৰে দেই। 80 স্কুৱেৰ হ'লে মই কি হ'ল, এইটো ডাইমেনশ্যনেলি লিখাত ইনকাৰেক্ট হৈ গ'লে, বুজি পাইছা? ত' সেইটোৱে আৰু। ত' এতিয়া ডাইমেনশ্যনেলি এইটো কাৰেক্ট হয় নে নহয় চেক কৰিব পাৰিবা তোমালোকে। কাৰেক্ট পাব বাৰু, বিকজ এইটো ফৰ্মুলাই হয়। চ' নেক্সট আৰু আমাৰ কি কৰা আছে চাওঁ, আৰু কুৱেশ্যন কৰা আছে নেকি। অ'কে, ত' এইটো অলপ বেলেগ চেমে হয়, একে টাইপৰ কুৱেশ্যনে কৰা আছে। মই অকণমান এইটো স্পীডত কৰি দিছোঁ। চ' আমাক এইটো কি কৈছে, চেক ৱেডাৰ ফলোইং ইকুৱেশ্যন ডাইমেনশ্যন লাগে, একে কুৱেশ্যন। চ' হাফ এম ভি স্কুৱেৰ ইজ ইকুৱেল টু এম জি এইচ। অ'কে, এইটো আমাৰ কি হয়, আমাৰ জানা এনাৰ্জি কনজাৰ্ভেশ্যন জানা, আমাৰ কাইনেটিক এনাৰ্জি পটেনচিয়েল এনাৰ্জি হৈ যায়। অ'কে, কাইনেটিক এনাৰ্জি আৰু পটেনচিয়েল এনাৰ্জি মানে দিয়া আছে, ত' ডাইমেনশ্যনটো একে হয় নে নহয় আমাৰ চেক কৰিব দিছে। ত' লেফ্ট চাইডে আছে এম ভি স্কুৱেৰ, ৰাইট হেণ্ড চাইডে এম জি এইচ। ত' এম ভি স্কুৱেৰ হ'লে মাছ, ভি স্কুৱেৰ টো এইটো এম ভি স্কুৱেৰ হ'লে চোৱা স্কুৱেৰ আছে ন ওপৰত, ভেলচিটি জানা তোমালোকে, ভেলচিটি কি হয় এল টি মাইনাছ ওৱান। ত' এইটো যদি আমি স্কুৱেৰ কৰি দিওঁ, স্কুৱেৰ কৰি দিলে কি হ'ব, এল স্কুৱেৰ আৰু টি মাইনাছ টু হ'ব, বুজি পাইছা? এইটো যদি আমি একেলগে লিখো এতিয়া এম এল স্কুৱেৰ টি মাইনাছ টু, আৰু যদি ৰাইট হেণ্ড চাইডে আহো, ৰাইট হেণ্ড চাইডে চোৱা আছে এম জি এইচ। এম মানে জানা মাছ, জি মানে চোৱা, জি মানে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি। ত' এক্সেলাৰেশ্যন হ'লে ইয়াৰ ইউনিট কি হ'ব, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ব। ত' এইটো কি হ'ব, মিটাৰ মানে চৰি এম লিখিলো মই, চাবা এইটো ভুল হয় কিন্তু এম আছে ন, ত' মাছ লিখি দিবা, এম কেপিটেল এম লিখি দিবা, এইটো বহুত ভুল হয়। ত' মিটাৰ হ'লে এল টি মাইনাছ টু আহি যাব এইটো। ত' জি মই লিখিলো, আৰু লগত কি আছে এইচ আছে, এইচ ইজ নাথিং বাট লেংথ, হাইট হয় এইটো, আৰু লগত কি আছে এম। ত' এইটো এম কিন্তু মাছ হয় আকৌ। ত' আমি লিখিম কেনেকে, টোটেল এম এটাই আছে, লেংথ দুটা আছে, স্কুৱেৰ হৈ গ'ল, আৰু টি মাইনাছ টু আছে। এইটো চোৱাচোন, এইটো আৰু একে হয় নে, একে হয়। লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড একে পালো, আমি এনেকে লিখিম দিছ ইকুৱেশ্যন ইজ ডাইমেনশ্যনেলি কাৰেক্ট। ত' বুজি পাইছা, মই দুটা চল্ভ কৰিলো, এতিয়া তোমালোকে নিজে পাৰিবা চল্ভ কৰিব, আৰু যদি দিয়া আছে ট্ৰাই কৰিবা। কুৱেশ্যন হিচাপে দিয়া আছে চাগে, চাবা তোমালোকে। এইটো কুৱেশ্যন তোমালোকে হোমৱৰ্ক দিয়া আছে, এইটো ট্ৰাই কৰিবা তোমালোকে। হোমৱৰ্ক পজ কৰি পেলাই লিখি ল'ব পাৰা বা স্ক্ৰীনশ্বট মাৰি লোৱা। So check the correctness of the relation dimensionally, মানে এইটো ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় তোমালোকে চেক কৰিব লাগে। তোমালোকক ডাইমেনশ্যনেলি বুলি কৈছে দেই, তুমি এতিয়া এই টুটো যে আছে, টুটো তুমি এপ্লাই কৰিব নালাগে, পাইটো যে আছে, পাইটো একো দিব নালাগে, বিকজ ইহঁত ডাইমেনশ্যনলেছ হয়, কনষ্টেণ্ট হয়। এই দুটা ডাইৰেক্ট কেনচেল কৰি দিবা। লেফ্ট হেণ্ড চাইডে টি আছে, আৰু ৰাইট হেণ্ড চাইডে অকল দুটাৰ পৰা এল বাই জি, আৰু ইয়াতে দিয়া আছে কোনটো কি হয়, লেংথ হয়, আৰু জিটো কি হয়, এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি, আৰু লেফ্ট হেণ্ড চাইডে টাইম। অ'কে, এইটো কৰিব পাৰিবা, ট্ৰাই কৰিবা তোমালোকে। আৰু ট্ৰাই কৰি পেলাই কমেণ্টটো কৰিব পাৰা, কাৰেক্ট পালা নে ইনকাৰেক্ট পালা লিখিব লাগে। কুৱেশ্যনটো কাৰেক্ট নে ইনকাৰেক্ট লিখিবা, কাৰেক্ট অৰ ইনকাৰেক্ট, জাষ্ট এইটো লিখিবা, কাৰেক্ট অৰ ইনকাৰেক্ট। হোমৱৰ্ক এইটো তোমালোকৰ ফাৰ্ষ্ট হোমৱৰ্ক, এইটো ওৱান বুলি থাকিল, হোমৱৰ্ক ওৱান। আগৰটো এইটো টু হৈ যাব, আগৰটো ওৱান দি আছিল ন, এইটো আগৰটো ওৱান, যিহেতু এইটো হোমৱৰ্ক টু হৈ যাব। নেক্সট আমি ইয়াৰ ডাইমেনশ্যনৰ কিবা আৰু যদি চাব পাৰো চাওঁ। এতিয়া চাব আৰু এটা বেলেগ টাইপৰ কুৱেশ্যন এটা আছে, অকমান বেছি কনচেপ্ট লাগি আছে ইয়াৰ, প্ৰিন্সিপাল অফ হোমোজিনিটিৰ কনচেপ্ট লাগি আছে। এতিয়া আমি ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় চাব নালাগে ইয়াতে, আমি আননোন ভেলু কিছুমান দিয়া আছে, সেই ভেলু বিলাকৰ ডাইমেনশ্যন উলিয়াব লাগে। অ'কে, ত' আননোন ভেলু ডাইমেনশ্যন যিহেতু ওলাব লাগে, ত' কি মেথডত ওলাম চাবা। আমাক এটা ইকুৱেশ্যন দিয়া আছে, এইটো ইকুৱেশ্যন চোৱাচোন, আৰু এই যে ইকুৱেশ্যন দিয়া আছে, ইয়াৰ যোনবিলাক তোমাৰ চিম্বল দি আছে, চিম্বল কোনটো কি হয় দিয়া আছে। এইটো পি মানে প্ৰেচাৰ বুলি দিয়া আছে, ভি মানে ভলিউম বুলি দিয়া আছে, ইয়াতে টি মানে টাইম বুলি, চৰি টেম্পাৰেচাৰ বুলি দিয়া আছে, আৰু আৰ মানে গেছ কনষ্টেণ্ট বুলি দিয়া আছে। এতিয়া আমাক সুধিছে কি চাবা, প্ৰিন্সিপাল অফ হোমোজিনিটিত আমি কি কৰিব লাগে, ইয়াতে এ আৰু বিৰ ভেলুটো উলিয়াব লাগে। ত' আমাৰ কুৱেশ্যনটো অলপ আধৰুৱা হৈ গ'ল, মই তোমালোকক দেখাইছো ইয়াতে। কুৱেশ্যনটো মই কমপ্লিট কৰাই দিছো। আমি ইয়াতে কি কৰিছো, এ আৰু বিৰ ভেলুটো উলিয়াইছো, দেখিছেনে? ইয়াতে কুৱেশ্যনটো আমাৰ ইয়াতে মই কমপ্লিট কৰি ল'বা তোমালোকে। Find the dimension এ এণ্ড বি। ত' এইটো হ'ব আমাৰ কুৱেশ্যন। ইয়াতে এ আৰু বিৰ ডাইমেনশ্যন ল'ব, বিকজ আমাক কোৱা নাই, চোৱা এ আৰু বি কি হয় আমাক দিয়াই নাই, আমাক পি দিয়া আছে, ভি দিয়া আছে, আৰ দিয়া আছে, টি দিয়া আছে। ত' আমি এইটো উলিয়াব ট্ৰাই কৰিম চাবা। এতিয়া মই এইটো তোমালোকক
অলপ ইজিকে ট্ৰাই কৰোঁ এইটো চাবা আমি প্ৰিন্সিপাল অফ হোমোজেনিটি পঢ়ি আহিছো হয়নে তো প্ৰিন্সিপাল অফ হোমোজেনিটিত কি কয় আমি অকল সেম ফিজিক্যাল কোৱান্টিটিছে এড কৰিব পাৰিম ওকে অকল সেম ফিজিক্যাল কোৱান্টিটিছে এড কৰিব পাৰিম এতিয়া চাবা আমি ৰাইট হেণ্ড চাইডে যাবই নালাগে ওকে আমাক তুমি যে দেখিছা এইটো আৰ গেছ কনষ্টেণ্ট এইবিলাক আমি পোৱা নাই ন ভয় লাগিছে তো আমি যাবই নালাগে ৰাইট হেণ্ড চাইডে আমি ৰাইট হেণ্ড চাইডে নোযোৱাকে লেফ্ট হেণ্ড চাইডৰ পৰাই অকল এই প্ৰিন্সিপাল অফ হোমোজেনিটি লগাই পেলাই আমি সলভ কৰিম চাবচোন কেনেকে মই ইয়াতে সলভ কৰিছো পিছত তোমালোকক প্ৰপাৰলি সলিউশ্যনটো চাই ল'ব মই দেখাই দিম এতিয়া চাবা পি প্লাছ এ বাই বি হয়নে এতিয়া পি আৰু এ বাই বি যদি চাব যাওঁ কেতিয়া এড কৰিব পাৰিম আমি যেতিয়া ডাইমেনশ্যনেল কাৰেক্ট হ'ব নহ'লে আমি এডে কৰিব নোৱাৰিম তো এতিয়া এড কৰা আছে মানে কি ডাইমেনশ্যনেল কাৰেক্ট হ'বই লাগিব মানে পি আৰু এ বাই বি ডাইমেনশ্যনেলি কি হয় সেম হয় ওকে এতিয়া পি মানে কি দি আছো প্ৰেছাৰ দি আছে হয়নে প্ৰেছাৰৰ ফৰ্মুলাটো যদি চাব যোৱা প্ৰেছাৰৰ ফৰ্মুলা আছিলে ফ'ৰ্চ পাৰ এৰিয়া হয়নে আৰু এইফালে চোৱা এ আৰু তলত চোৱা এইটো ভি মানে ভলিউম দি আছে ভলিউম মানে আমি কি লিখিম ভলিউম মানে আমি মিটাৰ কিউব লিখি দিছো ওকে আৰু এৰিয়া এৰিয়া মানে আমি কিমান লিখিম তলত আমি মিটাৰ স্কুৱেৰ লিখি দিছো চাবাচোন এ বাই মিটাৰ কিউব আৰু মিটাৰ স্কুৱেৰ আৰু ফ'ৰ্চ মানে মাছ ইনটু এক্সেলাৰেশ্যন চাবা দেই এইটো মিটাৰ মিটাৰ এইটো বেলেগ এইটো মাছ কিন্তু ভুল নকৰিবা ইয়াতে মই কেপিটেলে লগাই দিছো নহ'লে ভুল হৈ যাব এইটো মিটাৰ স্কুৱেৰ আৰু মিটাৰ এইটো মিটাৰ স্কুৱেৰটো মিটাৰ কিউব অকল কি থাকিব মিটাৰ থাকিব এটা তলত যদি মই এ উলিয়াম এইটো বেলেগকে এইটো এক্সেলাৰেশ্যন আৰু এইটো আমাক যোনটো আমাক উলিয়াব দিছে এইটো নকৰিব মই জাষ্ট শ্বৰ্টকাট লিখিছো কাৰণে তো এইটো এৰিয়া আমাক এইটো চৰি এৰিয়া নহয় এইটো লাগে ন মই এইটো এক্সেলাৰেশ্যন হয় আমি যদি ক্ৰছ মাল্টিপ্লাই কৰো এইটো তো আমি লেফ্ট হেণ্ড চাইডে আহিব এইটো মই কেপিটেলে লিখিলো কেপিটেল লিখিলে আমাৰ নিলিখো বাৰু এনেকে লিখিছো বাৰু এইটো এনেকে লেফ্ট হেণ্ড চাইডে আহিল আৰু এম এ আৰু এইটো এম তো মই ৰাইট হেণ্ড চাইডে লিখিব পাৰিম চ' এম এ ইনটু এম এম মানে মাছ হয় আমি মাছটো এনেকে লিখিছো এ মানে জানা আমি এল টি মাইনাছ টু হয় আৰু এইটো এম মানে জানা লেংথ হয় লেংথ হলে কি হৈ যাব স্কুৱেৰ হৈ যাব ইয়াতে ওকে এতিয়া আমি চোৱা যোনটো আমাৰ এ দিয়া আছিল এ কি পালো আমি এম ওৱান এল স্কুৱেৰ আৰু টি মাইনাছ টু গম পাইছেনে আমি কেনেকে উলিয়ালো ইয়াতে যদি চাব যাওঁ মই চল্ভ কৰা আছে ইয়াতে চাগে বেলেগ মেথডো কৰা থাকিব পাৰে বেলেগ মেথড ইন দা চেন্স কেনেকে মই অলপ আগতে ক্ৰছ মাল্টিপ্লাই কৰি পেলাই কৰা আছে ইয়াতে মানে এ বাই বি স্কুৱেৰ আৰু পি ওকে ওকে এটা মই ওকে মই বি স্কুৱেৰটো মিছ কৰি দিলো মই চাগে বি স্কুৱেৰ নিলিখিলো গম পাইছা একো নাই কনচেপ্টটো বুজি পালে হ'ল তোমালোকে মই কি লিখিছিলো পি ইজ ইকুৱেল টু এ বাই বি লিখি দিছিলো চামাও বিটো মই ইয়াতে স্কুৱেৰটো পাহৰি গৈছিলো দেখিছে বি স্কুৱেৰ আছিল তো এইটো চাবা তো এ বাই বি স্কুৱেৰ ইজ ইকুৱেল টু পি তো ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব এ ইজ ইকুৱেল টু পি বি স্কুৱেৰ চাবা পি মানে দিয়া আছে প্ৰেছাৰ বুলি তো প্ৰেছাৰ মানে তোমালোকে চাইডত উলিয়াই ল'ব পাৰিবা ফ'ৰ্চ পাৰ এৰিয়া বুলি তো ফ'ৰ্চ পাৰ এৰিয়া হলে ফ'ৰ্চ পাৰ মাছ ইনটু এক্সেলাৰেশ্যন বা ডাইৰেক্টলি মই যদি লিখো মাছ এল টি মাইনাছ টু হ'ব আৰু এৰিয়া হলে এইটো এল স্কুৱেৰ তো আল্টিমেটলি প্ৰেছাৰৰ যোনটো পাবা তুমি এল স্কুৱেৰ ওপৰত গ'লে মাইনাছ টু হ'ব এল এইটো প্লাছ ওৱান আছে তো মাইনাছ ওৱান থাকিব আৰু পি মাইনাছ টু অ'কে তো এইটো লিখা আছে চাবা প্ৰেছাৰৰ আৰু লগত ভলিউমৰ জানা তোমালোকে এল কিউব আছে আৰু ওপৰত স্কুৱেৰ এটা আহিব বিকজ অফ দি স্কুৱেৰ অ'কে নাও এইটো যদি মই লিখো এল টু দি পাৱাৰ 6 হৈ যাব ইয়াতে আৰু ইয়াতে এল টু দি পাৱাৰ মাইনাছ ওৱান আছে এইটো এল টু দি পাৱাৰ কিমান থাকিব প্লাছ 5 থাকিব বাকী চেমে থাকিব এইটো এৰিয়া এ এৰিয়া কোৱা গৈ আছে দেই চৰি এইটো এ আমি এইটো আননোন হয় দেই এইটো আননোন আমাক উলিয়াব দিছিল এইটো আননোন হয় এতিয়া নেক্সট আমাৰ বি টো উলিয়াব দিছো বি টো যদি চাব যাওঁ ভি টো আমাক কি কোৱা আছিলে এইটো ভলিউম বুলি কোৱা আছিলে ন ভলিউম আৰু বি এতিয়া ভলিউম মাইনাছ বি এতিয়া চোৱা আমি প্ৰিন্সিপাল অফ হোমোজেনিটি কি কয় আমি সেম ফিজিকেল কোৱান্টিটিজৰ পৰাহে আমি সাবট্ৰেক্ট কৰিব পাৰিম বা এড কৰিব পাৰিম এতিয়া যদি ভলিউম মাইনাছ বি দি আছে আল্টিমেটলি আমি ভলিউম প্লাছ বি লিখিব পাৰিম মানে বি ইজ ইকুৱেল টু ভলিউমৰ কি হ'ব এল কিউব হ'ব চিম্পলি গম পাইছা এল কিউব ইজ ইকুৱেল টু এম জিৰ' এল কিউব আৰু টি জিৰ' হ'ব অ'কে এইটো হৈ যাব আমাৰ ডাইৰেক্টলি আমাৰ ওলাই গ'ল প্ৰিন্সিপাল অফ হোমোজেনিটিৰ কাৰণে তো আমাৰ যোনটো বি পালো আমি কি হয় এইটো আমাৰ এল কিউব এইটো চেম তো বুজি পাইছা তো আমি প্ৰিন্সিপাল অফ হোমোজেনিটি লগাই পেলাই কেনেকে সলভ কৰিছো এইটো আমাৰ ইয়াতে কি লাগিছে ডাইৰেক্টলি প্ৰিন্সিপাল অফ হোমোজেনিটি ৰাইট হেণ্ড চাইডতো আমাৰ কামতে নাহিল চোৱা তো আমি এইটো কনফিউজ কৰিবৰ কাৰণে দিছো আকৌ নেক্সট আমি এইটো চিমিলাৰ টাইপে হয় চোৱা এইটো চেম মেথড হয় তোমালোকে এতিয়া নিজেও ট্ৰাই কৰিব পাৰিবা বা এবাৰ চাই লোৱা এইটো এইটোত কি দি আছে চাবা পি ইজ ইকুৱেল টু বি মাইনাছ এক্স স্কুৱেৰ বাই এ টি অ'কে এনেকে তোমাৰ ইকুৱেশ্যন দিয়া থাকিব আৰু ক'ব যে তোমাৰ চিম্বল কেইটাৰ ভেলু কি দিয়া থাকিব কোনটো কি ডিনোট কৰিছে এইটো দিয়া থাকিব পি মানে পাৱাৰ বুলি দিয়া আছে এক্স আমাক ডিষ্টেঞ্চ দি আছে টি টাইম দি আছে আমাক এ আৰু বি উলিয়াব দিছে চোৱা এগেইন ফাইণ্ড এ এণ্ড বি ডাইমেনশ্যন অফ এ এণ্ড বি তো চিম্পলি প্ৰিন্সিপাল অফ হোমোজেনিটি যদি ইউজ কৰোঁ আমাৰ যোনটো বি হ'ব
এইটো বি টো কিমান হৈ যাব, বি টো হৈ যাব ডাইৰেক্টলি এক্স স্কুৱেৰ। এক্স স্কুৱেৰ মানে আমাক কিমান দি আছে, ডিষ্টেঞ্চ বুলি দি আছে, চিধা কি হৈ যাব, এল স্কুৱেৰ হৈ যাব। বি পাই গলো আমি চিধাচিধি, ঠিক আছে। এতিয়া বি যিহেতু পাই গলো, চব আল্টিমেটলি ওপৰত ডাইমেনশ্যন কিমান হ'ব, এক্স স্কুৱেৰ আৰু বি ডাইমেনশ্যন একে, দেট ইজ এল স্কুৱেৰ, মানে ওপৰত টোটেল ডাইমেনশ্যন এল স্কুৱেৰ হৈ থাকিল, আৰু তলৰ ডাইমেনশ্যন 80। 80 মানে নাজানো আমি, টি টো জানো, এইটো নাজানো, তো আমি আল্টিমেটলি চোৱা পি ইজ ইকুৱেল টু বি মাইনাছ এক্স স্কুৱেৰ বাই 80। তো যিহেতু ওপৰৰ ডাইমেনশ্যন দুটাৰে এল স্কুৱেৰ হয়, আমি ডাইৰেক্টলি ওপৰত এল স্কুৱেৰ লিখিব পাৰিম এটাই, আৰু তলত যিহেতু 80 আছে, চোৱা আমাক লাগে কি, এইটো লাগে। আমি কি কৰিম, এইটো লেফ্ট হেণ্ড চাইডে লৈ পি টো ইয়াতে লৈ আহিম, দেখিছেনে, এইটো কৰিছো, এইটো আমি লেফ্ট হেণ্ড চাইডে লৈ আহিছো আৰু পি টো এই জেগাত লৈ আহিছো। এতিয়া পি মানে কি দি আছিল চোৱা, পাৱাৰ বুলি দি আছিল, পাৱাৰত মই উলিয়াই দিছো, পাৱাৰ মানে যদি চাব যোৱা, পাৱাৰ মানে হৈছে চাবা ৱৰ্ক ডান আপন টাইম। অকে, ৱৰ্ক ডান মানে আকৌ কি আছিলে, ফ'ৰ্চ ইনটু ডিষ্টেঞ্চ আছিলে, এনেকে উলিয়াই ল'বা তোমালোকে বাই টাইম। এতিয়া ফ'ৰ্চ মানে আৰু ডিষ্টেঞ্চ মানে চাবা, যদি চাব যাওঁ, ফ'ৰ্চ এম এল টি মাইনাছ টু আছিল, আৰু ডিষ্টেঞ্চ লগত থাকি এম স্কুৱেৰ হৈ যাব, আৰু তলত টি, এইটো মাইনাছ টু। চ' টি ওপৰত গ'লে কি হৈ যাব, মাইনাছ হৈ যাব, মাইনাছ থ্ৰী হৈ যাব। তো আল্টিমেটলি যদি মই পাৱাৰৰ ডাইমেনশ্যন ইয়াতে লিখো, এইটো হৈ যাব এম এল স্কুৱেৰ আৰু টি মাইনাছ থ্ৰী, ইয়াতে লিখা আছো, য়েছ য়েছ পাৱাৰ, য়েছ। খালি পাৱাৰৰ লগত টি টো ডাইৰেক্টলি শ্বৰ্টকাট দিয়া আছে, তো টি টো যদি মাল্টিপ্লাই কৰি গৈ যাব, এটা টি প্লাছ আছিল, তো মাইনাছ টু থাকিব থ্ৰীৰ পৰা গৈ পেলাই, বুজি পাইছা কিয় থাকিল এটা, মানে তোমাৰ পি টি আছে ন, মই এটা কৰি দিছো, পি টি আছিল ন। পাৱাৰ আমি কিমান পাইছো চোৱা, এম এল স্কুৱেৰ পি মাইনাছ থ্ৰী, আৰু টাইমটো যদি টি লিখো, এইটো হৈ যাব এম এল স্কুৱেৰ টি মাইনাছ থ্ৰী, আৰু এইটো চোৱা প্লাছ ওৱান, তো কি হৈ যাব যদি আমি এইটো এড কৰি দিওঁ, মাইনাছ টু থাকিব। পি টি গম পালে কিমান কেনেকে থাকিল, এইটো এম এল স্কুৱেৰ টি মাইনাছ টু। এতিয়া চাবা ওপৰত কি আছিল, এল স্কুৱেৰ, তলত এইখিনি, তো তলৰ গোটেইখিনি ওপৰত গ'লে মাইনাছ হৈ যাব, এম ওপৰত গ'লে মাইনাছ ওৱান হৈ যাব, এল স্কুৱেৰ কেনচেল হৈ গ'ল, তো নাথাকিলে এল জিৰ' থাকিল, আৰু টি মাইনাছ টু আছিল, ওপৰত গ'লে প্লাছ হৈ যাব। চোৱা এও পাই গ'লো আমি, বিও পাই গ'লো, বুজি পাইছে নে কেনেকে চল্ভ কৰিছো এইটো। নেক্সট, এতিয়া চোৱা আমি এইটো এতিয়ালৈকে আমি কি কৰিলো, ডাইমেনশ্যনেল এনালাইচিছত কুৱেশ্যন চল্ভ কৰিলো। আননোন আমি কি কৰিলো, ডাইমেনশ্যনেলি এটা ইকুৱেশ্যন কাৰেক্ট হয় নে নহয় সেইটো চল্ভ কৰিলো, এটা টাইপৰ কুৱেশ্যন আছিলে। আৰু আমি আননোন ভেলু যদি দিয়া থাকে, আননোন যদি আমাৰ ইয়াতে কি দিয়া থাকে, আল্টিমেটলি আমাৰ চিম্বল দিয়া থাকে বা ফিজিকেল কোৱান্টিটি দিয়া থাকে, এনেকে আমি হোমোজেনিটি লগাই পেলাই আমি প্ৰিন্সিপাল হোমোজেনিটি লগাই পেলাই চল্ভ কৰিব পাৰো। তো দুটা টাইপৰ আমি কুৱেশ্যন কৰিলো, মানে ডাইমেনশ্যনৰ পৰা। তো নেক্সট আমাৰ এইটো চেম টাইপে হ'ব নেকি, এবাৰ চাই দিছো। এইটো চোৱা চেম টাইপৰে হয়, তোমালোকে এইটো নিজে ট্ৰাই কৰিব পাৰিবা। এইটো কি দি আছে, ফাইণ্ড দ্য ডাইমেনশ্যন অফ এ এণ্ড বি ইন দ্য ৰিলেশ্যন। সেইটো চোৱা, এই ৰিলেশ্যনটোত আমাৰ এ এণ্ড বি উলিয়াব দিছে, এক্স ডিষ্টেঞ্চ হয়, এইটো বহুত ইজি হয়। আমাৰ এক্স টো যিহেতু ডিষ্টেঞ্চ হয়, আমি কি উলিয়াব লাগে ইয়াতে, এ আৰু বি ডাইমেনশ্যন উলিয়াব লাগে। এটা বস্তু চোৱা, এইটো এ টি স্কুৱেৰ যোনটো হয় আৰু বি টি স্কুৱেৰ, এই দুটা বস্তু প্লাছ কৰিলে আমি কি পাওঁ, এক্স পাওঁ, মানে মিটাৰ পাওঁ। তো আমি নিজে চোৱাচোন, এইটো মিটাৰ হ'ব নালাগিব জানো, আৰু এইটো মিটাৰ হ'ব লাগিব। মানে এইটো ধৰি লওক 5 মিটাৰ আছে, এইটো 2 মিটাৰ, এইটো 3 মিটাৰ, বুজি পাইছে না বস্তুটো। মানে এইটো মিটাৰ হ'ব লাগিব, এইটো মিটাৰ হ'ব লাগিব, তেতিয়া আমি মিটাৰ পাওঁ। এইবোৰ পাহৰি যোৱা, নিউমেৰিকেল ভেলুটো পাহৰি যোৱা এতিয়া। গম পাইছে নে এতিয়া ডাইমেনশ্যনৰ কনচেপ্টটো। মানে এইটো মিটাৰ হ'লেহে মিটাৰ পাম। তো মানে এ টি স্কুৱেৰ মিটাৰ হ'ব লাগিব, বি টি স্কুৱেৰ মিটাৰ হ'ব লাগিব। মানে আল্টিমেটলি এ টি স্কুৱেৰ আমি এক্সৰ ইউনিটে পাম, আৰু বি টি স্কুৱেৰক আমি কি পাম, এক্সৰ ইউনিটে পাম। তো আমাক লাগে কি, এ লাগে, এ ইজিকুৱেল টু কি হ'ব, এক্স বাই টি স্কুৱেৰ। মানে ওপৰত এক্স এল আছে, আৰু টি স্কুৱেৰ মানে তলত মাইনাছ টু ওপৰত গ'লে, বুজি পাইছা। এতিয়া বি লাগে আমাক, বি টো ইয়াতে কিউব আছিল, ওপৰত এক্স আছে, তলত টি, তো এক্স এল আৰু টি মাইনাছ টি, বুজি পাইছে নে এতিয়া। ইজি হয় একদম, চল্ভ কৰিব পাৰিবা এনেকে। তাৰপিছত তোমাৰ এটা হোমৱৰ্ক দি আছে তোমালোকক, মই নেক্সট দেখাইছো, এইটো কৰিব তোমালোকে। পজ কৰি লৈ পেলাই স্ক্ৰীনশ্বট মাৰি লওঁ, মাইণ্ড গ্ৰাব কৰিছো। অকে, এইটো এটা তোমালোকে তোমালোকৰ হোমৱৰ্ক থাকিল। চ' আমি তিনিটা হোমৱৰ্ক থাকিল তোমালোকৰ, এইটো এটা আৰু আগৰ দুটা আছিলে, এইটো হোমৱৰ্ক কি থাকিল। চ' এইকেইটা চল্ভ কৰিবা তোমালোকে, এইটো স্ক্ৰীনশ্বট মাৰি ল'বা, লিখি লোৱা। ঠিক আছে, আমি নেক্সট ডাইমেনশ্যনৰ আৰু তোমালোকক এক ছেকেণ্ড, আৰু এটা যদি মই অকে, তো ডাইমেনশ্যনৰ এইখিনি আছিল। আৰু এটা তোমালোকক মই হোমৱৰ্কৰ শ্বীট এটা দিছো, স্ক্ৰীনশ্বট মাৰি লোৱা। এইটো তোমালোকৰ এক ছেকেণ্ড ৰ'বা। এই চোৱা, ইয়াতে তোমাক কি আছে, ফাইণ্ড দ্য ডাইমেনশ্যন অফ ফলোইং কোৱান্টিটিজ। তো এনেকে মই কেইটামান ফৰ্মুলা দি আছে, তোমালোক যিহেতু আমি ডাইমেনশ্যন শিকিলোৱে, তো এই গোটেইকেইটা তোমালোকে ট্ৰাই কৰিবাচোন, আৰু কিমানটা পাৰিলা মোক এবাৰ কমেণ্ট কৰি জনাবা, বা তোমালোকে যদি কিবা ডাউট থাকে সুধিব পাৰিবা। চ' আজিৰ কাৰণে আমি ডাইমেনশ্যন পঢ়িলো হ'ব, আৰু যদি কিবা থাকে ডাইমেনশ্যনৰ, মই নেক্সট ভিডিঅ'ত সেইটো কৰি দিম। আৰু নহ'লে আমি নেক্সট নতুন টপিক ষ্টাৰ্ট দিম এইটো চেপ্টাৰৰে। ঠিক আছে, আজি থেংক ইউ। আৰু তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। এনেকে ভিডিঅ' তোমালোকৰ
টপিক ৱাইজ চেপ্টাৰ ৱাইজ পাই থাকিবা ক্লাছ 11ত এনেকে। আৰু তোমালোকৰ এতিয়া যোনে যোনে নীটৰ বা যিকোনো এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা, তো এতিয়া চাবা, এতিয়া ইয়াৰ পৰা বহুত তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাইছা, এইবিলাকৰ পৰা বহুত কুৱেশ্যন কমন দেখিবা। মই ইভেন পেপাৰো চল্ভ কৰিম তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নীটৰ, তো দেখিবা এইবিলাকেই আহে, এইবিলাকেই তোমালোকৰ কমন থাকিব। চ' বেছি ইমান ভয় খাব নালাগে বা বেছি মাইণ্ডত আনিবা কি ইজি ইজি কৰিম নেকি। তো তোমাৰ চোৱা, ইজি বুলি একো নাই, চব বস্তু তুমি একদম বেছিক ফাণ্ডামেণ্টেল লেভেলত কনচেপ্টটো বুজি লৈ যোৱা, আৰামছে তোমালোকে কি কৰিবা, লাহে 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 ইয়াৰ পৰা কমপ্লেক্স কুৱেশ্যন চল্ভ কৰিব পাৰিবা। চ' ঠিক আছে।